পিতৃ মাতৃ মানে শুদ্ধ নহয়, পিতৃ মাতৃ মানে ভগৱান নহয়। আমি সমাজত ঘটা যিকোনো ঘটনাক লৈ ল'ৰা ছোৱালীৰ ওপৰতে দুখ দিওঁ, কিন্তু ভুল সদায় ল'ৰা ছোৱালীয়ে নকৰে। ভুল বা দুখ মাক দেউতাকেও কৰিব পাৰে। সন্তান এটা জন্ম দিলে পিতৃ মাতৃ হৈ নাযায়, যদিহে সেই সন্তানটোৰ ওপৰত থকা দায়িত্ব আৰু কৰ্তব্যখিনি নিষ্ঠাৰে তেওঁলোকে পালন কৰিব নোৱাৰে। আৰু সন্তান জন্ম নিদিয়াকৈও কোনোবা পিতৃ মাতৃ হ'ব পাৰে, যদিহে সন্তান এটা তুলি লৈ তাৰ প্ৰতি থকা দায়িত্ব আৰু কৰ্তব্যখিনি ভালদৰে পালন কৰে। আমাৰ সমাজত এনেকুৱা বহুতো অযোগ্য পিতৃ মাতৃ আছে, যিবিলাকে নিজৰ সন্তানৰ জীৱনটো ধ্বংস কৰাৰ লগতে এখন সমাজো ধ্বংস কৰিছে। আৰু এনেকুৱা অযোগ্য পিতৃ মাতৃসকলে আমাক কিদৰে এখন লেতেৰা সমাজ উপহাৰ দিছে, এই বিষয়ে বহু বছৰ আগতেই জাতিৰ পিতা মহাত্মা গান্ধীয়ে তেওঁৰ বিখ্যাত এখন গ্ৰন্থত উল্লেখ কৰি গৈছে। ৰাতিপুৱা এটা বাতৰি চাই খুব দুখ লাগিছিল। শয্যাগত পিতৃয়ে শেষবাৰৰ কাৰণে নিজৰ পুত্ৰৰ মুখখন চাবৰ কাৰণে পুত্ৰক মাতি ফোন কৰিছিল, কিন্তু দুখৰ কথা যে পুত্ৰৰ মুখখন নেদেখাকৈয়ে পিতৃয়ে শেষ উশাহ ল'ব লগা হ'ল। কিন্তু সেই পুত্ৰক 20 বছৰৰ আগতে সেইজন পিতৃয়েই ঘৰৰ পৰা বাহিৰ কৰি দিছিল। মদ ভাং জুৱাত আসক্ত সেই মানুহজনে নিজৰ পত্নীৰ ওপৰত অকথ্য নিৰ্যাতন কৰিছিল, লগতে ল'ৰা ছোৱালীৰ ওপৰতো নিৰ্যাতন কৰিছিল আৰু পত্নী আৰু ল'ৰা ছোৱালী সকলোকে ঘৰৰ পৰা উলিয়াই দিছিল। তেতিয়াৰ পৰা কোনো ধৰণৰ সংযোগ তেওঁলোকৰ লগত ৰখাই নাছিল আৰু নিজৰ সম্পত্তিখিনিও বিক্ৰী কৰি দিছিল। সেই ল'ৰাজনে জানে সেই 20 বছৰৰ আগৰ পৰা নিজৰ পিতৃৰ প্ৰতি কিমান ঘৃণা তেওঁ লৈ ফুৰিছে। গতিকে পিতৃ মাতৃসকলে বুজি লোৱা উচিত যে তেওঁলোকে নিজৰ সন্তানক যি ব্যৱহাৰ কৰিব, যেনেদৰে ব্যৱহাৰ কৰিব, নিজৰ সন্তানেও তেওঁলোকক তেনেকুৱাই ব্যৱহাৰ কৰিব।